নমস্কাৰ দেশৰ লগতে আজি ৰাজ্যত এতিয়া উৎকণ্ঠ বৃদ্ধি পাইছে কোনে কিমান অগ্ৰগতি লাভ কৰিছে আৰু কোনখন ৰাজ্যত কোন কিমান অগ্ৰগতি লাভ কৰিছে হেয়া হৈছে এতিয়া লক্ষণীয় বিষয় আৰু যেটো বিজেপি নে কংগ্ৰেছ নে অন্যান্য এতিয়া হেয়া হৈছে লক্ষণীয় বিষয় ইতিমধ্যে অসমৰ ৬টাকৈ সমষ্টিত কোনে কিমান অগ্ৰগতি লাভ কৰিছে আমি হেয়া জনাবলৈ চেষ্টা কৰিম তাৰ পূৰ্বে আমি জনাই লৈছো যে এই মুহূৰ্তলৈকে যেটো এতিয়া সময় হৈছে 10:25 আৰু এই সময়লৈকে কোনে কিমান অগ্ৰগতি লাভ কৰিছে আমি প্ৰত্যেকটো তথ্য আমি জনাবলৈ চেষ্টা কৰিম আৰু আপুনি কোন সমষ্টিৰ পৰা বা আপুনি কাক যেটো আপোনাৰ সমষ্টিত বিচাৰে আৰু আপুনি বিচৰা মতে তেওঁলোকে অগ্ৰগতি লাভ কৰিছে নে নাই কৰা হেয়া আপুনি কমেন্ট যোগে জনাব পাৰিব প্ৰথমতে আমি ফুল প্লেটৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম কোনে কিমান অগ্ৰগতি লাভ কৰিছে এই মুহূৰ্তলৈকে প্ৰথমতে আহিছো আমি কোন সমষ্টিত কোনে লাভ কৰিছে কিমান অগ্ৰগতি লাভ কৰিছে কোনে আমি হেয়া জনাবলৈ চেষ্টা কৰিম যেহেতু জোৰহাটৰ যদি আমি কথা কওঁ তেন্তে জোৰহাট সমষ্টিত গৌৰৱ গগৈয়ে অগ্ৰগতি লাভ কৰিছে গৌৰৱ গগৈ এবাৰ অগ্ৰগতি লাভ কৰিছে ডিব্ৰুগড় সমষ্টিত সৰ্বানন্দ সোণোৱালৰ অগ্ৰগতি দেখিবলৈ পোৱা গৈছে লুৰিণজ্যোতি গগৈৰ পাৰ্থক্যত এবাৰ সৰ্বানন্দ সোণোৱাল অগ্ৰগতিত আছে ধুবুৰী সমষ্টিত ৰকিবুল হুছেইনৰ অগ্ৰগতি এবাৰ বদৰদিন আজমল নহয় ৰকিবুল হুছেইনৰ অগ্ৰগতি দেখিবলৈ পোৱা গৈছে লগতে দৰং উদালগুৰি সমষ্টিত মাধৱ ৰাজবংশীৰ অগ্ৰগতি দেখিবলৈ পোৱা গৈছে দৰং উদালগুৰি এক বিশেষ খবৰ আমি জনাইছো কিয়নো দৰং উদালগুৰিত এবাৰ দেখিবলৈ পোৱা গৈছে লগতে গুৱাহাটীত বিজুলী কলিতা মেথিৰ অগ্ৰগতি মীৰাবৰ ঠাকুৰ নহয় এবাৰ বিজুলী কলিতা মেথিৰ অগ্ৰগতি গুৱাহাটী সমষ্টিত শিলচৰত পৰিমল শুক্লাবৈদ্যৰ অগ্ৰগতি দেখিবলৈ পোৱা গৈছে আমি জনাই আছো এই মুহূৰ্তৰ এটা আটাইতকৈ বিশেষ খবৰ কোনে কিমান অগ্ৰগতি লাভ কৰিছে নগাঁৱত প্ৰদ্যুৎ বৰদলৈয়ে লাভ কৰিছে অগ্ৰগতি প্ৰদ্যুৎ বৰদলৈ যেটো তেওঁ পূৰ্বতেও আছিল আৰু এবাৰো তেওঁ অগ্ৰগতি লাভ কৰিছে অসমৰ ৬টাকৈ লোকসভা সমষ্টিত কোনে কিমান অগ্ৰগতি লাভ কৰিছে আমি হেয়া জনাই আছো লখিমপুৰ লোকসভা সমষ্টিত যেটো এবাৰ আগবাঢ়ি আছে বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱা আৰু মুহূৰ্ততে যেটো খলনি হৈছে মুহূৰ্ততে খলনি হৈ আছে প্ৰত্যেকটো মুহূৰ্ততে খলনি হৈ আছে বৰপেটা লোকসভা সমষ্টিত এবাৰ আগবাঢ়ি আছে ফণী ভূষণ চৌধুৰী বৰপেটাৰ যদি আমি কথা কওঁ তেন্তে এবাৰ ফণী ভূষণ চৌধুৰী আগবাঢ়ি আছে দৰং উদালগুৰি সমষ্টিত এবাৰ আগবাঢ়ি আছে কংগ্ৰেছৰ প্ৰাৰ্থী মাধৱ ৰাজবংশী ধুবুৰী সমষ্টিত ৩০,০০০ ভোটত এবাৰ যেটো আগবাঢ়ি আছে কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইন এবাৰ ধুবুৰীত এক আকৰ্ষণীয় ইয়া জুজ বুলি ক'ব লাগিব কিয়নো পূৰ্বতে যেটো বদৰদিন আজমলে শাসন চলাইছিল ধুবুৰীত কিন্তু এইবাৰ ৰকিবুল হুছেইন অগ্ৰগতি লাভ কৰিছে আৰু হয়তো তেওঁ জয় নিশ্চিত হ'ব পাৰে কিয়নো অগ্ৰগতি লাভ কৰিছে ধুবুৰী সমষ্টিত ডিব্ৰুগড় সমষ্টিত এবাৰ আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল আটাইতকৈ এক শক্তিশালী প্ৰাৰ্থী কিয়নো হেভি ৱেটৰ প্ৰাৰ্থী কিন্তু ডিব্ৰুগড় যদি আমি কথা কওঁ তেন্তে নৱপ্ৰজন্মৰ মাজত যেটো ফেমাস মানুহ আছিল লুৰিণজ্যোতি গগৈ কিন্তু এতিয়া চাবলৈ গলে লুৰিণজ্যোতি গগৈক পিছ পেলাইছে সোণোৱালে আৰু এবাৰ সৰ্বানন্দ সোণোৱাল অগ্ৰগতি লাভ কৰিছে ডিব্ৰুগড়ত ডিফু সমষ্টিত একবাৰ আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী অমৰ সিং টিছো যোৰহাট সমষ্টিত এবাৰ আগবাঢ়ি আছে কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ পুৱাৰে পৰা অগ্ৰগতিত আছে বুলি জানিব পৰা গৈছে গুৱাহাটী সমষ্টিত এবাৰ আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেথি কিন্তু যেটো মীৰাবৰ ঠাকুৰৰ এটা মন্তব্য আছে তেওঁ ফুল কনফিডেন্সত আছে যে তেওঁ এবাৰ জয় লাভ কৰিব কিন্তু এই মুহূৰ্তত হাল খলনি হৈছে এবাৰ বিজুলী কলিতা মেথি অগ্ৰগতি লাভ কৰিছে কাজিৰঙা সমষ্টিত এবাৰ বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা অগ্ৰগতি লাভ কৰিছে কুকৰাঝাৰৰ যদি আমি কথা কওঁ তেন্তে কুকৰাঝাৰত অগ্ৰগতি লাভ কৰিছে ইউপিপিএলৰ জয়ন্ত বসুমতাৰীয়ে অগ্ৰগতি লাভ কৰিছে নগাঁও লোকসভা সমষ্টিত এবাৰ আগবাঢ়ি আছে সুৰেশ বৰা আৰু প্ৰত্যেকটো মুহূৰ্ততে এনেদৰে হাল খলনি হৈছে কেতিয়াবা যদি আগবাঢ়িছে প্ৰদ্যুৎ বৰদলৈ আৰু কেতিয়াবা আগবাঢ়িছে সুৰেশ বৰা শোণিতপুৰৰ কথা ক'লে আমি বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দত্ত এই মুহূৰ্তলৈকে আগবাঢ়ি আছে আৰু এবাৰ 10:30 বজাৰ সময়লৈকে যেটো এবাৰ এই তালিকা আমি প্ৰস্তুত কৰিছো আৰু এই তালিকাৰ মতে এওঁলোকে এতিয়া আগবাঢ়ি আছে আৰু ইয়াকে লৈ এতিয়া চৰ্চিত হৈ পৰিছে কিয়নো কোনে কিমান আসনত অগ্ৰগতি লাভ কৰিছে হেয়া এতিয়া যেটো এক লক্ষণীয় বিষয় কিয়নো আজি পুৱাৰে পৰা আৰম্ভ হৈছে ভোট গণনা আৰু পুৱা 8 বজাৰ লগে লগে আৰম্ভ হৈছে ভোট গণনা তাৰ পাছতে প্ৰত্যেকটো নেতা পালি নেতা উৎকণ্ঠ দেখিবলৈ পোৱা গৈছে তেওঁলোকৰ মাজত আৰু যেটো
এবাৰ কোনে হে খাহি মাৰিব এবাৰ কোন সমষ্টিত কোনে হে খাহি মাৰিব কত পদুম ফুলিব বা কত শক্তিশালী হ'ব হাত হেয়া হৈছে লক্ষণীয় বিষয় আৰু আপোনাৰ মন পছন্দৰ প্ৰাৰ্থীগৰাকী কোন বা আপুনি কাক লৈ যেটো ভাবিছে যে তেওঁলোকে উন্নতি কৰিব পাৰিব বা উন্নয়নৰ তেওঁলোক আহিলে আপোনাৰ সমষ্টিত যদি তেওঁলোক আহে তেন্তে আপোনালোকে উন্নয়নৰ মুখ দেখা পাব পাৰে বা ইমান দিনে তেওঁলোকে কিছু উন্নয়নমূলক কাম কাজ কৰিছে নে নাই কৰা বা আপুনি যদি খাল খলনি বিচাৰিছে কি ধৰণৰ খাল খলনি বিচাৰিছে বা কিয় বিচাৰিছে হেয়া আপুনি জনাব পাৰিব কমেন্ট যোগে যেটো এতিয়া লোকসভা নিৰ্বাচনৰ আজি ফলাফল ঘোষণা কৰা হ'ব আৰু 4 বজাৰ পাছতে এই ফলাফল ঘোষণা কৰা হ'ব কিয়নো সম্পন্ন হৈ উঠিব 4 বজাৰ পূৰ্বে সম্পন্ন হৈ উঠিব প্ৰত্যেকটো ভোট গণনা কেন্দ্ৰৰ ভোট গণনা আৰু তাৰ পাছতে নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব আৰু তাৰ পিছতে 2024 ৰ লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব আৰু তাৰ পিছত দেখিব সকলোৱে যে কোন দিল্লীলৈ যাব ইতিমধ্যে আৰম্ভ হৈছে সকলো যেটো প্ৰস্তুতি আৰম্ভ কৰা হৈছে আৰু কিছু সময় আছে হাতত কাউন্টডাউন আৰম্ভ হৈছে কিছু সময়ৰ পাছতে সকলো ৰিজাল্ট ডিক্লেয়াৰ কৰা হ'ব কংগ্ৰেছ নে বিজেপি পিছ পৰি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কোনে কত লাভ কৰিছে অগ্ৰগতি আমি এই মুহূৰ্তত জনাইছো আৰু এই মুহূৰ্তত যেটো দেশৰ প্ৰধানমন্ত্ৰী গৰাকী পিছ পৰি থকাৰ এক খবৰ লাভ কৰা গৈছে আৰু এনেদৰে এতিয়া বহু নেতা পালি নেতাই মন্দিৰ মছজিদত কৰিছে পূজা তেওঁলোকে অগ্ৰগতি লাভ কৰাৰ বাবে যেটো অত্যন্ত সুখী হৈছে আৰু এই মুহূৰ্তত ৰকিবুল হুছেইনৰ এটা মন্তব্য তেওঁ কৈছে যে আজিৰ তাৰিখত মই আশাবাদ বিশ্বাস নকৰো আৰু যেটো তেওঁ কৈছে যে বাকচ খুলিব ভোট ওলাব আৰু এনেদৰে তেওঁ কেইবাটাও মন্তব্য কৰিছে এনেদৰে এতিয়া কেইবাটাও মন্তব্য আহি পৰিছে প্ৰত্যেক গৰাকী নেতা পালি নেতাই এনেদৰে মন্তব্য কৰিছে বহুতো নেতা পালি নেতা এতিয়া আশাবাদী তেওঁলোকে ভাবিছে যে তেওঁলোকে অগ্ৰগতি লাভ কৰিছে কিন্তু এই মুহূৰ্তলৈকে যেটো প্ৰত্যেকটো সময়তে চেঞ্জ হৈছে প্ৰত্যেকটো সময়তে হাল খলনি হৈছে দৃশ্যপাত আৰু তাৰ মাজতে এতিয়া যদি কোনোবাই অগ্ৰগতি লাভ কৰিছে এই মুহূৰ্তত আৰু আন সময়ত আন এজনে লাভ কৰিছে অগ্ৰগতি আমি যদি যোৰহাট লোকসভা সমষ্টিৰ কথা কওঁ তেন্তে যোৰহাটত কিন্তু পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে গৌৰৱ গগৈয়ে লাভ কৰিছে অগ্ৰগতি যোৰহাটত এবাৰ গৌৰৱ গগৈয়ে মাৰিব নেকি হে খাহি হেয়া হৈছে এতিয়া কথা আৰু যেটো এবাৰ গৌৰৱ গগৈয়ে লাভ কৰিছে অগ্ৰগতি লগতে ধুবুৰী সমষ্টিত এবাৰ ৰকিবুল হুছেইনে অগ্ৰগতি লাভ কৰিছে আৰু এনেদৰে এতিয়া কেইবাজনো যেটো নেতা পালি নেতা অগ্ৰগতি লাভ কৰিছে হেভি ৱেটৰ প্ৰাৰ্থী গৰাকী এবাৰ অগ্ৰগতি লাভ কৰিছে আৰু যেটো যোৰহাটত এতিয়া বিশেষ এক আকৰ্ষণীয় খেল হৈ পৰিছে কিয়নো যোৰহাটত এতিয়া অগ্ৰগতি লাভ কৰিছে গৌৰৱ গগৈ ডিব্ৰুগড় সমষ্টিত সৰ্বানন্দ সোণোৱালৰ অগ্ৰগতি ধুবুৰী সমষ্টিত ৰকিবুল হুছেইনৰ অগ্ৰগতি দৰং উদালগুৰি সমষ্টিত মাধৱ ৰাজবংশীৰ অগ্ৰগতি কোনে মাৰিব শেখাহি আৰু এই মুহূৰ্তত মই যোৰহাটৰ সাংবাদিকৰ ওচৰলৈ আহিব খুজিছো আৰু তেওঁ কিছু তথ্য যুগুত কৰিছে আৰু সেই তথ্য আমি এই মুহূৰ্তত আপোনালোকলৈ যেটো আগবঢ়াইছো হয় নিশ্চয়কৈ আজি পুৱাৰ 8 বজাৰ পৰা যেহেতু 14 নং লোকসভাৰ সমষ্টিৰ ভোট গণনা কেন্দ্ৰ গণনা চলি আছে আৰু গতিকে এই মুহূৰ্তত আমি আপোনালোকক ক'ব বিচাৰিছোঁ যে যোৰহাটত আপোনাৰ যেহেতু কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী আগবাঢ়ি আছে আমি যদি আপোনালোকক সবিশেষ তথ্য আমি জনাবলৈ বিচাৰোঁ মৰিয়নি লোকসভাৰ সমষ্টিত ফাৰ্ষ্ট ৰাউণ্ডত 612টা ভোটত গৌৰৱ গগৈ আগবাঢ়ি আছে আমি ক'বলৈ যদি বিচাৰোঁ আৰু তিতাবৰত যদি তিতাবৰ লোকসভা সমষ্টিত যদি আমি ক'বলৈ
ক'বলৈ বিচাৰোঁ ফাৰ্ষ্ট ৰাউণ্ডত 3348টা ভোটত অগ্ৰগতি লাভ কৰি আছে গৌৰৱ গগৈয়ে ঠিক তেনেদৰে আমি যদি যোৰহাটতো দেখুৱাবলৈ যাওঁ যোৰহাটতো আগবাঢ়ি আছে গৌৰৱ গগৈ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী আচলতে আমি পুৱাৰ পৰা যি এই সম্প্ৰচাৰ চলাই আছোঁ এই সম্প্ৰচাৰৰ পৰা আপোনালোকক ক'ব বিচাৰিছোঁ যে এতিয়া বৰ্তমান কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী আগবাঢ়ি আছে আমি কিছু কংগ্ৰেছৰ লোক নেতৃত্বসকল আছে তেখেতসকলৰ বিষয়ববীয়াসকল আছে আমি তেখেতসকলৰ ওচৰলৈ যাব বিচাৰিম যিহেতু আপোনাৰ ওচৰলৈ আহিছোঁ কিছুদিনৰ আগতে হয়তো কালিৰ পৰা আপোনালোকক এটা কথা ক'ব লাগিব যে যিহেতু এক্সিট পোলত যিহেতু আমি যোৰহাটৰ যি লোক আমি হাই ভল্টেজ এখন যুঁজ বুলি ক'ব যোৰহাট আৰু ডিব্ৰুগড় এই দুইখন এক্সিট পোলত যেতিয়া দেখুৱাব গৈছিলে যে বিজেপি প্ৰাৰ্থীগৰাকী জয়যুক্ত হ'ব বুলি তেতিয়া এক্সিট পোলত দেখুওৱা গৈছিলে কিন্তু আমি কালি আপোনালোকৰে সভাপতি APCC সভাপতি গৰাকীৰ লগত আমি ভূপেন কুমাৰ বৰাৰ লগত কথা পাতিছিলোঁ তেখেতে কৈছিলে যে সম্পূৰ্ণ এক্সিট পোল নিয়াজ মানে নস্যাৎ কৰিছিলে কিন্তু আজি এতিয়ালৈকে বৰ্তমানলৈকে আমি যি আপডেট পাই আছোঁ মৰিয়নীয়ে হওক তিতাবৰে হওক যোৰহাটে হওক এই মুহূৰ্তলৈকে আপোনালোকৰ যি কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী গৌৰৱ গগৈ আগবাঢ়ি আছে কি ক'ব কেনেকুৱা হ'ব ফলাফল হয় আপোনালোকৰ যোগেদি যোৰহাটবাসী তথা অসমবাসীলে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আগন্তুক দিনবিলাক সুখৰ হওক শান্তিৰে হওক আৰু কংগ্ৰেছ টিম আপোনালোকে জানে ন্যায়ত চলা এটা টিম আৰু মহাত্মা গান্ধীৰ আদৰ্শৰে চলা এটা টিম আৰু আমি এটা মূল্যবোধৰ ৰাজনীতি কৰিব খোজোঁ আৰু আমি এটা সন্মানসূচক ৰাজনীতি কৰিব খোজোঁ যিটো আমি গৌৰৱ গগৈ ডাঙৰীয়াৰ ক্ষেত্ৰত আমি দেখিছোঁ আপুনি বিগত যেতিয়া ইলেকশ্যন কেম্পেইনিং হৈছিলে তেতিয়া আপোনালোকে দেখা পাইছিলে গৌৰৱ গগৈয়ে বিৰোধী পক্ষক কিন্তু তুচ্ছ তাচ্ছিল্য কৰিবলৈ কথা কোৱা নাছিলে বা অসন্মান কৰিবলৈ কথা কোৱা নাছিলে গতিকে এইটোৱে এটা প্ৰমাণ কৰে যে মূল্যবোধৰ ৰাজনীতি গৌৰৱ গগৈ ডাঙৰীয়াৰ তেজে তেজে আছে শিৰাই শিৰাই আছে কংগ্ৰেছৰ যিটো আদৰ্শ আৰু নীতি দলটোৰ সেই নীতিটো তেখেতে সুন্দৰভাৱে ফ'ল' কৰিছে আৰু তাৰে এটা ফল আজি যোৰহাটবাসীয়ে আমি পাবলৈ গৈ আছোঁ আৰু যোৰহাটখন আপোনালোকে জানে এখন সাংস্কৃতিক ৰাজধানী গতিকে ইয়াত গুণী জ্ঞানী মানুহৰ সমাহাৰ আছে গতিকে এটা বিবেক ভোট ইয়াত হৈছে আৰু নৱপ্ৰজন্মইও এইবাৰ চিন্তা কৰিছে যে সংসদত এজন ভইচ থকা মানুহ লাগে সেয়াই হৈছে গৌৰৱ গগৈ গতিকে এতিয়া এই পৰ্যন্তলৈকে আমি গম পাইছোঁ যে প্ৰায় 12,000 ওচৰা-ওচৰি তেখেতে লিড লৈ আছে গতিকে আশাব্যঞ্জক কথা আমি উৎসাহিত হৈছোঁ উৎফুল্লিত হৈছোঁ আৰু নিস্বাৰ্থভাৱে আমাৰ তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ কৰ্মীসকলে যেনেকৈ কষ্ট কৰিলে তেনেকৈয়ে আজি আমি ৰিজাল্ট এটা পাবলৈ সক্ষম হৈছোঁ গতিকে ইয়াৰ যোগেদি আমি তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ কৰ্মীসকললৈও আমি এই মুহূৰ্তত যদিও আমি ফলাফল ওলোৱা নাই তথাপি আগতীয়াকৈ এটা ধন্যবাদ আমি দিবলৈ এইখিনিতে মই এটা কথা ক'ব বিচাৰোঁ যিহেতু পোষ্টেল ভোট সকলো হৈছে যিখিনি পোষ্টেল ভোট কৰে সেইখিনি হৈছে মানে শিক্ষিতই হওক বা যিখিনি মানে ভাল এটা বুদ্ধিজীৱীসকলৰ পোষ্টেল ভোট হয় কিন্তু আমি যেতিয়া প্ৰথম ৰাউণ্ডতে আমি দেখিছিলোঁ যে পোষ্টেল ভোটৰ 600 পোষ্টেল ভোট যেতিয়া খুলিছিলে কিন্তু তেতিয়া 555টা ভোটে গৌৰৱ গগৈ পাবলৈ সক্ষম হৈছিলে কিন্তু